নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল চৰাইদেউ জিলা ন্যায়পালিকাত নতুনকৈ জুডিচিয়াৰী ইকুইপমেণ্ট ওলাইছে আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব চৰাইদেউ জুডিচিয়াৰীত নতুনকৈ পিয়নৰ পদ মুকলি হৈছে যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 13/5/2025 ফাৰ্ষ্ট পদটো হৈছে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ ইয়াৰে প্ৰথম পদ হৈছে এটা দৰমহা হ'ব 30,000 আৰু পৰা ষ্টাৰ্টিং 1,10,000 মেক্সিমাম লগতে গ্ৰেড পে থাকিব 14,500 টকা পাৰ মান্থ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট মাষ্ট হেভ দ্য সেভিয়াৰ either as a senior administrative officer or the additional district session judge or as the head administrative officer in the district session judge establishment continuously for 5 years on 20th day of May 2025 candidate jone senior administrative officer hisabe ba additional district session judge hisabe 5 বছৰ মানে চাকৰি কৰা এক্সপেৰিয়েন্স থাকিব লাগিব এই পদৰ বাবে সেকেন্ড হৈছে বেঞ্চ ক্লাৰ্ক গ্ৰেড 1 ইয়াৰ পদ হৈছে এটা স্যালাৰি ষ্টাৰ্টিং হৈছে 22,000 পৰা ম্যাক্সিমাম 97,000 টকা লগতে 9,100 টকা গ্ৰেড পে থাকিব এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে তা ক্যান্ডিডেট মাষ্ট হেভ সাৰ্ভ নট লেছ দেন 7 years of service in the establishment of the district and session judge in Assam out of which at least 3 years must be continuous services as UD assistant as on 20th day of May 2025 কেণ্ডিডেটৰ 7 years এক্সপেৰিয়েন্স থাকিব লাগিব বা 3 বছৰ LDA পোষ্টত জব কৰা হ'ব লাগিব হাই কোৰ্টত থাৰ্ড নম্বৰটো হৈছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ শ্ৰেষ্ঠদাৰ সিভিল জাজ SR ডিভিজন ইয়াৰ পোষ্ট হৈছে এটা পে স্কেল হৈছে 22,000 পৰা 97,000 গ্ৰেড পে থাকিব 9,100 টকা পাৰ মান্থ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে দা ক্যান্ডিডেট মাষ্ট হেভ সাৰ্ভড not less than 7 years of service in the establishment of the district session judge in Assam out of which at least 3 years must be continuous service as UD assistant on 1st day of January 2025 candidate jone 7 বছৰ অধিক কাল সেশন জাজ হিচাপে কাম কৰা হ'ব লাগিব বা 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব UD assistant হিচাপে ফোর্থ নাম্বার পোস্ট হৈছে বেঞ্চ ক্লার্ক গ্রেড 2 ইয়াৰ পদ হৈছে এটা ইয়াৰ পে স্কেল হৈছে 14,000 পৰা 70,000 ভিতৰত লগতে 8,000 টকা গ্ৰেড পে পাৰ মান্থ The candidate must have served not less than 7 years of service in the establishment of the district and session judge in Assam out of which at least 3 years must be of continuous service UD assistant candidate জনে 7 বছৰ অধিক কাল ডিস্ট্রিক্ট জাজ সেশন জাজত চাকৰি কৰা হ'ব লাগিব বা 3 বছৰ এট লিষ্ট LDA পোষ্টত জব কৰা হ'ব লাগিব বা UD কিদৰে আপোনালোকে এপ্লাই কৰিব আপোনালোকে আসাম গেজেট পাৰ্ট 9 খন পাৰ্ট 9 ফৰ্ম এখন আপোনালোকে ডাউনলোড কৰি তাত এখন ফিল কৰি লগতে 4 কপি সেলফ এটেচ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লগতে নিজৰ বাৰ্থ সাৰ্টিফিকেট এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট যেনে HS সাৰ্টিফিকেট HSLC গ্ৰেজুৱেচন আৰু জবৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট গুটেখিনি লগত প্ৰিন্ট আউট সাবমিট কৰিব গুটেখিনি নিজে সেলফ এটেচ কৰি দিব লাগিব আৰু আপোনালোকে ডিস্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কেম্পাছ চৰাইদেউ ৰাজাধাপ পোষ্ট অফিচ PS সোনাৰী পিন 785690 ডিস্ট্ৰিক্ট চৰাইদেউ আসাম এই এড্ৰেছটোলৈ পঠাব লাগিব বাই পোষ্টত আৰু লাষ্ট ডেট হৈছে 10/6/2025 কোনো এপ্লিকেশন ফিজ নাই ইয়াত এখন আছে অফিচিয়েল নোটিফিকেশনখন আৰু যিখিনি কথা ক'লো গুটেখিনি ক্লিয়াৰলি মেনশন হৈ আছে যথেষ্ট ভাল পদ হয় চৰাইদেউ জিলা ন্যায়পালিকাত এটা ভাল পদে ওলাইছে আপোনালোকে এপ্লাই কৰিব পাৰে ইমানখিনি আছিল আজি ভিডিঅ'টোত আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ হলেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ